Good morning everyone. আজি আমি The Hawks and Their Friends এই লেসনটোত কি আছে বুজো আহা। তোমালোকক ইতিমধ্যে লেসনটোৰ ৰিডিং মই দিছোৱে। আই হোপ তোমালোকে ৰিডিং প্ৰেক্টিছ কৰিছা, ঘৰত দুবাৰ তিনিবাৰ মান পঢ়িছা। এতিয়া এই লেসনটো বুজিব চেষ্টা কৰোঁ আহা। The Hawks and Their Friends. হক মানে হ'ল হেন চৰাই। এই সাধুটোত হেন চৰাই আৰু তাহাঁতৰ বন্ধুৰ কথা কৈছে। So let's start. Once upon a time, there lived a family of hawks in a forest. এসময়ত কি হৈছিলে, হাবিত হক মানে হেন চৰাই আৰু তাৰ ফেমিলিটো আছিলে, পৰিয়ালটো হাবিত আছিল। They lived on a tree near a lake. আৰু হক চৰাইকেইটা ক'ত আছিলে, লেক এটাৰ পাৰত এজোপা গছত আছিলে। There were a male hawk, a female hawk and their kids hawk in their family. আৰু সেই পৰিয়ালটোত কোন কোন আছিলে, এটা মতা হক, এটা মাইকী হক আৰু তাহাঁতৰ ল'ৰা ছোৱালীকেইটা। They were a happy family. আৰু তাহাঁতৰ পৰিয়ালটো সুখী ফেমিলি আছিল, সুখী পৰিয়াল আছিল। A lion, a kingfisher and a turtle also lived in that forest. আৰু সেই হাবিখনত হক চৰাইকেইটাৰ বাহিৰেও কি আছিলে, a lion, এটা সিংহ, a kingfisher, মাছুৰুকা চৰাই, and a turtle, আৰু এটা তোমাৰ কাছ। One day, the female hawk suggested to her husband, the male hawk, to make friends with the lion, the kingfisher, and the turtle. আৰু এদিন কি কৈছে, এই হক ফেমিলি যিগৰাকী তোমাৰ ফিমেল হক আছিলে, তাই নিজৰ হাজবেণ্ডক কৈছে, মানে মেইল হকটোক কৈছে যে তুমি যোৱা আৰু এই সিংহ, কিংফিচাৰ, ডেট মিনছ লায়ন, কিংফিচাৰ আৰু টাৰ্টল, এই তিনিটাৰ লগত তুমি ফ্ৰেণ্ডশ্বিপ কৰা। ফ্ৰেণ্ডশ্বিপ কৰিবলৈ কিয় কৈছে, কাৰণ তোমালোকৰ যেতিয়া স্কুললৈ আহা তোমালোকেতো অকলে নাথাকা, অকলেতো নবহা, হয় নহয়, তোমালোকৰো ঢেৰ ফ্ৰেণ্ডছ আছে, তুমি ফ্ৰেণ্ডছৰ লগতে পঢ়া, ফ্ৰেণ্ডছৰ লগতে টিফিন শ্বেয়াৰ কৰা, ফ্ৰেণ্ডছৰ লগত খেলা। মানুহে কেতিয়াও অকলে থাকিব নোৱাৰে, কাৰণ মানুহক সদায় সংগ লাগে। সেই ধৰণেৰে চৰাই চিৰিকটিৰো হাবিত সংগ লাগে, তাহাঁতৰো ফ্ৰেণ্ডছ হ'ব লাগিব। সেইকাৰণে তোমাৰ ফিমেল হকজনীয়ে মেইল হকক কৈছে যে নিজৰ হাজবেণ্ডক কৈছে তুমি যোৱা আৰু এই সিংহ, তোমাৰ কিংফিচাৰ চৰাইটো আৰু কাছটোৰ লগত বন্ধুত্ব কৰাগৈ। The male hawk readily agreed to that good idea and made friends with them. আৰু সেই মুহূৰ্ততে যিটো মেইল হক আছিলে, সি readily agreed মানে সমৰ্থন কৰিলে, নিজৰ ৱাইফৰ কথাত সমৰ্থন কৰিছে। to that good idea মানে এইটো যিটো ভাল আইডিয়া এটা দিছে যে ফ্ৰেণ্ডছ বনাবলৈ, ফ্ৰেণ্ডশ্বিপ কৰিবলৈ যিটো ভাল আইডিয়া দিছে সেইটোত সমৰ্থন কৰিলে। The hawk family, the lion and the kingfisher and the turtle became happier than before after they met one another. তাহাঁতিতো সুখী আছিলে, হক ফেমিলিটো আগৰ পৰা সুখী আছিলে, এতিয়া আৰু বেছি সুখী হৈ গ'ল যেতিয়া তাহাঁতি নতুন নতুন ফ্ৰেণ্ডছ কিছুমান পালে। আৰু ফ্ৰেণ্ডছকেইটা কি আছিলে, ফ্ৰেণ্ডছখিনি কি আছিলে, লায়ন, কিংফিচাৰ আৰু টাৰ্টেল। এই ফ্ৰেণ্ডছকেইটাক লগ পোৱাৰ পাছত তাহাঁতি আৰু সুখী হৈ গ'ল। They started living a joyful life. আৰু সেই ফ্ৰেণ্ডশ্বিপ হোৱাৰ পিছত সিহঁতে গোটেইকেইটাই সুখেৰে আনন্দৰে জীৱন নিৰ্বাহ কৰিলে। Suddenly, one morning, some man came to the forest for hunting. হঠাৎ এদিন কি হ'ল, কেইজনমান মানুহ সেই হাবিলৈ চিকাৰ কৰিবলৈ আহিলে। হাণ্টিং মানে চিকাৰ, হাণ্ট মানে চিকাৰ। They were not able to find anything till night. কিন্তু তাহাঁতি এই হাবিত ৰাতিলৈকে একো বিচাৰি নাপালে। চিকাৰ কৰিবলৈ আহিছিলে, যিকোনো ধৰণৰ বস্তুৱে তাহাঁতি মাৰিব, এনেকুৱা ধৰণৰ হৈছিলে কথাটো। কিন্তু কি হ'ল, বহুত বিচাৰি তাহাঁতি মানে চিকাৰ কৰিবলৈ কোনো জীৱ জন্তু, চৰাই চিৰিকটি নাপালে।
They went to the lake, but there also they found nothing. তাহাঁতি সেই লেকৰ পাৰলৈ গ'ল, হ্ৰদটোৰ পাৰলৈ গ'ল, কিন্তু তাতো তাহাঁতি একো বিচাৰি নাপালে. They became tired and so they lay down under the tree. আৰু গোটেই দিনটো তাহাঁতি চিকাৰ কৰি বিচাৰি ফুৰোঁতে কি হ'ল, ভাগৰ লাগি গ'ল. সন্ধিয়া হৈ গ'ল, ৰাতি হৈ গ'ল, তেতিয়ালৈকে তাহাঁতৰ ভাগৰ লাগি গ'ল. গোটেই দিনটো কষ্ট কৰিছে, বিচাৰিছে, কিন্তু একো এটাই পোৱা নাই. মানে চৰাই চিৰিকটি জীৱ জন্তু একো বিচাৰি পোৱা নাই মাৰিবলৈ, চিকাৰ কৰিবলৈ. আৰু লাষ্টত মানে একেবাৰে ভাগৰ লাগি গ'ল. আৰু তাহাঁতি কি কৰিছে, সেই গছজোপাৰ যিজোপা গছত হক থাকিছিলে, হক এণ্ড দেয়াৰ ফেমিলি, সেই হক চৰাইটো থাকিছিলে, হেন চৰাইটো এটা নিজৰ পৰিয়ালটো থাকিছিলে, সেই গছজোপাৰ তলতে তাহাঁতি আহি জিৰণি ল'লে. চিকাৰীকেইটাই আহি জিৰণি লৈছে. But they couldn't sleep because the flies and the mosquitoes disturbed them. কিন্তু তাহাঁতৰ ইমান ভাগৰ লাগিছে, সেই ভাগৰ তাহাঁতি শুবলৈ চেষ্টা কৰিছে, কিন্তু শুব পৰা নাই. কিয় শুব পৰা নাই? কাৰণ মহ মাখিবিলাকে তাহাঁতক ইমান কামুৰিছে, ইমান ডিষ্টাৰ্ব দিছে, সেইকাৰণে শুবলৈ পৰা নাই. তাৰপিছত তাহাঁতি কি কৰিলে চোৱা. They got up and built a fire on the shore of the lake to drive away the flies. তাৰপিছত তাহাঁতি কি কৰিছে, গছজোপাৰ তলতে আৰু লেকটোৰ পাৰত মস্ত ডাঙৰ এটুকুৰাত জুই ধৰিলে. built a fire, ডাঙৰকৈ জুই ধৰিলে, কাৰণ ভাবিছে যে সেই জুইত তোমাৰ পোক পৰুৱাবোৰ জাহ যাব, যাতে পোক পৰুৱা মহবিলাকে তাহাঁতক ডিষ্টাৰ্ব কৰিব নোৱাৰে, কামুৰিব নোৱাৰে, সেইকাৰণে ডাঙৰকৈ এটুকুৰা জুই জ্বলাই দিলে. আৰু জুইত কি হয়, মহ পোক পৰুৱা এইবিলাক জুইৰ প্ৰতি আকৰ্ষিত হৈ পেলাই তাত আহি পুৰি মৰি যায়. সেই বুদ্ধিটো লগালে, সিহঁতে জুই লগাই দিলে, জুই একুৰা ধৰিলে. But the fumes awoke the hawks and the kids cried out. কিন্তু সেই জুই যিবিলাক শিখা, সেই তাপবিলাকে গৈ পেলাই কি কৰিলে, তোমাৰ হক চৰাইটো, হেন চৰাই আৰু সেই হেন চৰাইৰ সৰু সৰু যিকেইটা পোৱালি আছিলে সিহঁতক জগাই দিলে. কাৰণ গধূলি হোৱাৰ লগে লগে, ৰাতি হোৱাৰ লগে লগে তাহাঁতি শুই গ'ল, কিন্তু সেই জুইৰ তাপত সাৰ পাই গ'ল তাহাঁতি, কাৰণ গছজোপাৰ তলতে জ্বলাই দিছিলে জুইকুৰা. The hunters heard that cry and decided to catch the young hawks for their breakfast. আৰু যেতিয়া সেই চৰাইকেইটাই, হক চৰাই, হেন চৰাই আৰু হেন চৰাইৰ পোৱালিকেইটাই যেতিয়া চিঞৰ বাখৰ লগালে, জুই তাপে তাহাঁতক ধৰিছে, জুই তলতে জ্বলাই দিছিলে, গছজোপাৰ তলত জুই ধৰিছিলে, সেই জুই তাপত থাকিব নোৱাৰি যেতিয়া চিঞৰ বাখৰ লগালে, চিকাৰীকেইটাই গম পাই গ'ল যে এই গছজোপাতে তোমাৰ চৰাই আছে, আৰু এতিয়া আমি এই চৰাইকেইটাক ধৰি ৰাতিপুৱা উঠিয়ে খাম ব্ৰেকফাষ্টত. কাৰণ তাহাঁতি ৰাতিটো জংঘলতে থাকিব লাগিব, এতিয়াতো ৰাতি হৈ গ'ল, ক'তো যাব নোৱাৰে, বাট বিচাৰি নাপাব ওলাই যাবলৈ, সেইকাৰণে সেই ৰাতিটো তাতে কটাব. চৰাইকেইটা এতিয়া ধৰিব, সিহঁতে গম পাই গ'ল, চিঞৰ বাখৰ শুনি গম পাই গ'ল চৰাইকেইটা ধৰি ৰাতিপুৱা সিহঁতি খাব. They shouted with joy and talked to one another. আৰু তাহাঁতি একদম ফূৰ্তিতে চিঞৰি দিছে যে গোটেই দিনটো ইমান কষ্ট কৰিলোঁ, হাবিয়ে ঘূৰি ফুৰিলোঁ, একো এটা নাপালোঁ চিকাৰ কৰিবলৈ, এতিয়া যিডোখৰ ঠাইত আমি আহি ৰেষ্ট লৈছোঁ সেইডোখৰতে দেখোন আমাৰ আহাৰ আছেই. সেইকাৰণে সিহঁতে ফূৰ্তিতে একদম চিঞৰি দিছে যে বাহ, আমি একদম পাই গ'লোঁ, এট লাষ্ট আমি কিবা এটাতো পাই গ'লোঁ চিকাৰ কৰিবলৈ. সেনেকৈ তাহাঁতি কথা পাতিছে. They put more wood on the fire and the fire blazed up. আৰু তাহাঁতি সেই জুইকুৰাত আৰু বেছিকৈ তোমাৰ খৰি জাপি দিছে. জুইকুৰাটো ডাঙৰ আছিলে আৰু বেছিকৈ খৰি জাপি দিয়াত কি হ'ল, জুইকুৰা বেছিকৈ জ্বলি উঠিছে, ব্লেজ আপ, একদম ভমককৈ একদম জুইকুৰা বেছি ওপৰলৈ উঠি গৈছে, বেছি তোমাৰ ডাঙৰ হৈ গ'ল জুইকুৰা. কাৰণ জুইত তুমি যিমানে খৰি জাপি দিবা সিমানেই জুইকুৰা ডাঙৰ হৈ গৈ থাকিব. তাহাঁতি মানে সেইটো বুদ্ধি লগালে, চৰাইকেইটা কেনেকৈ মাৰিব পাৰি, কি কৰিব পাৰি, সেইকাৰণে জুইকুৰাত খৰি বেছিকৈ জাপি দিলে লগালগ জুইকুৰা আৰু বেছি ওখ হৈ গ'ল, বেছি একদম গছৰ ওপৰ পাইছেগৈ আৰু. The fumes almost reached the nest. আৰু জুইৰ শিখাবিলাক গৈ চৰাই বাঁহটো চూ হৈছেগৈ আৰু. The hawks overheard their conversation and decided to ask their friends for help. আৰু সেই মানুহকেইটাই যে প্লেনিং কৰি আছিলে এই হেন চৰাইকেইটাক মাৰাৰ, হক ইহঁতৰ গোটেই ফেমিলিটোক মাৰাৰ যিটো প্লেনিং কৰি আছিলে, কথা পাতি আছিলে, ফূৰ্তিতে ক'ব নোৱাৰা হয় একদম
চিঞৰ বাখৰ চিঞৰিছে যে আমি পাই গ'লোঁ, আমাৰ খাদ্য পাই গ'লোঁ, আমি চিকাৰ পাই গ'লোঁ, এইবিলাক কথা সিহঁতি পাতি আছিলে চিকাৰীকেইটাই। সেই পাতি থকা কথাবিলাক হক ফেমিলিৰ গোটেইকেইটা মেম্বাৰে শুনিলে। শুনাৰ লগে লগে তাহাঁতি খুব ভয় খাইছে। ভয় খাই কি কৰিছে, ডিচাইডেড টু আস্ক দেয়াৰ ফ্ৰেণ্ডছ ফৰ হেল্প। আৰু তাহাঁতি ভাবিলে যে মই মোৰ এতিয়াই বন্ধুকেইটাৰ সহায় লওঁগৈ, তাহাঁতি কিজানি আমাক বচাব পাৰি, এতিয়া মই অকলে কি কৰিম, অকলেতো একো কৰিব নোৱাৰোঁ, তাহাঁতিতো আমাক মাৰিবই। এতিয়া জুইকুৰা লাহে লাহে ডাঙৰ হৈ আহি আছে, প্ৰকাণ্ড হৈ গৈ আছে জুইকুৰা। এতিয়া লাহে লাহে আহি মোৰ শিখাবিলাকে আমাৰ নেচটো চুঁ হৈছে, চৰাই মানে বাঁহটো চুঁ হৈছে, চৰাই বাঁহটো সিহঁতৰ হক হেন চৰাই বাঁহটো চুঁ হৈছে। এতিয়াতো বেছিকৈ আৰু জুইকুৰা যদি আহি তোমাৰ নেচটো চুই পাইহি, জ্বলি যাব, বাঁহটো জ্বলি যাব। জুই শিখাই আহি যদি বাঁহত ধৰেহি লগালগ জ্বলি যাব। তেতিয়া সিহঁতি ক'ত থাকিব, সৰু সৰু সিহঁতৰ পোৱালিকেইটা ক'ত থাকিব, সেইটো টেনশ্যন হৈছে, ভয়ো খাইছে। সেইকাৰণে ভাবিলে যে এটা কাম কৰোঁ, মই মোৰ ফ্ৰেণ্ডৰ সহায় বিচাৰোঁ, মই যাওঁ ফ্ৰেণ্ডৰ ওচৰলৈ। ফ্ৰেণ্ড কোন কোন আছিলে, দ্য লায়ন, দ্য কিংফিচাৰ এণ্ড দ্য টাৰ্টল, সিহঁত গোটেইকেইটা আছিলে। তো প্ৰথমতে কাৰ ওচৰলৈ গ'ল চোৱা। দ্য মেল হক এট ফাৰ্ষ্ট ফ্লিউ স্পীডলি টু দ্য কিংফিচাৰ। সি প্ৰথমতেই মনলৈ আহিছে কিংফিচাৰৰ কথা, লগালগি উৰি কিংফিচাৰৰ ওচৰলৈ গ'ল, সহায় বিচাৰিছে। ইট নাৰেটেড দ্য হোল ষ্টৰি টু দ্য কিংফিচাৰ। আৰু মেল হকটোৱে গোটেইখিনি কথা চিকাৰীকেইটাই কেনেকৈ কি প্লেনিং প্লটিং কৰিছে তাহাঁতক মাৰিবৰ কাৰণে, সেই গোটেইখিনি কথা কিংফিচাৰৰ আগত বৰ্ণনা কৰিলে। The kingfisher at once came at the location and with its wings it beat the water of the lake and sprinkled water on the fire. আৰু কথাখিনি শুনাৰ লগালগ কিংফিচাৰ উৰি আহিছে সেই ঠাইডোখৰলৈ। সিহঁতি য'ত থাকে গছজোপালৈকে ওচৰলৈকে উৰি আহিছে। উৰি আহি দেখা পালে জুইকুৰা, দেখা পোৱাৰ লগে লগে কি কৰিলে, পাখিখনেৰে তাই পানীখিনি কোবাই সেই কিংফিচাৰ সেইটো চৰাইটোৱে পানীখিনি কোবাই জুইত ছটিয়াইছে। স্প্ৰিংকল মানে ছটিয়াই দিয়া, লেকৰ যিখিনি পানী সেইখিনি তোমাৰ পাখিৰে কোবাই যিমান পাৰে জুইখিনিত পানীখিনি ছটিয়াবলৈ চেষ্টা কৰিছে। দ্য ফায়াৰ ৱাজ পুট আউট। আৰু তোমাৰ কিংফিচাৰৰ চেষ্টাত জুইকুৰা নুমালে। কিংফিচাৰে বহুত কষ্ট কৰি লেকৰ পানীখিনি যিমান পাৰে পাখিৰে কোবাই জুইখিনি ফালে ছটিয়াইছে, আৰু সেনেকৈ ছটিয়াওঁতে জুইখিনি নুমালে। দ্য হাণ্টাৰ্ছ মেড আনাডাৰ ফায়াৰ এণ্ড দ্য কিংফিচাৰ এগেইন পুট ইট আউট। কিন্তু এবাৰ জুইকুৰা নুমোৱাৰ পিছত চিকাৰীকেইটাও কম নহয়, চিকাৰীকেইটাও ইমান বদমাছ, তাহাঁতি আকৌ লগালগ বেলেগ এটুকুৰা জুই ধৰিলে। আকৌ এবাৰ কিংফিচাৰ পানী ছটিয়াই জুইখিনি নুমুৱালে। দুবাৰ হৈ গ'ল। ইট ৱাজ ডান ফৰ 3 to 4 টাইমছ। আকৌ এবাৰ জুই লগালে, আকৌ নুমুৱালে, আকৌ এবাৰ জুই লগালে, আকৌ নুমুৱালে। সেনেকৈ জ্বলালে নুমুৱাইছে, এনেকৈ 4বাৰমান হৈ গ'ল। দ্য কিংফিচাৰ গট ভেৰি টায়াৰ্ড। কিন্তু সেই 4বাৰ জুই নুমুৱাই কিংফিচাৰৰ কি হ'ল, বহুত ভাগৰ লাগি গ'ল। কাৰণ কিংফিচাৰ চৰাইটো বহুত বেছি ডাঙৰ চৰাই নহয়, সৰু চৰাই। সি অকলে কিমান জুই নুমুৱাব, আৰু ভাগৰ লাগি গ'ল আৰু তাৰ জুই নুমুৱাই। দেন দ্য মেল হক ৱেণ্ট টু দ্য টাৰ্টল। তাৰপিছতে মেল হকে দেখিছে যে বেচেৰা কিংফিচাৰে সহায়টোতো কৰিছে, যিমান পাৰে সহায় কৰিলে, 4বাৰকৈ জুই নুমুৱালে, কিন্তু চিকাৰীকেইটাও কম নহয়, তাহাঁতি বাৰে জুইকুৰা জ্বলাই দিয়ে। এতিয়া কৰিলে যে ভাবিছে যে কিংফিচাৰৰতো বহুত ভাগৰ লাগিলে, এতিয়া মই কি কৰোঁ, এতিয়া মই টাৰ্টলৰ ওচৰলৈ যাওঁ, কাছটোৰ ওচৰলৈ যাওঁ। মেল হকটো কি হ'ল, টাৰ্টলৰ ওচৰলৈ গ'ল। দ্য টাৰ্টল কুইকলি কেম এট দ্য লোকেশ্যন। আৰু টাৰ্টলটো, কাছটোৱে একদম খৰখেদাকৈ দৌৰাদৌৰিকৈ সেই ঠাইটুকুৰালৈ আহিলে। লোকেশ্যন মানে ঠাইটুকুৰা য'ত তোমাৰ হক ফেমিলি থাকে। When he saw the burning fire, he dived into the water and collected some mud and with it put the fire out. যেতিয়া সি আহি দেখিলে যে এটাতো বহুত ডাঙৰকৈ জুই একুৰা লাগি আছে, কি কৰিলে, লগালগ পানীৰ ভিতৰলৈ ডুব মাৰি গ'ল, লেকটোৰ ভিতৰলৈ ডুব মাৰিলে। মাৰি কি হ'ল, ভিতৰৰ পৰা সি অলপ বোকা উলিয়াই আনি জুইকুৰাত ছটিয়াই দিছে। কাৰণ জুইত যদি তুমি বোকা ছটিয়াই দিয়া, জুইকুৰা নুমাই যায়। পানী ছটিয়ালেতো নুমাই, বোকা ছটিয়ালে বা বালি ছটিয়ালেও জুই নুমায়। এজ চুন এণ্ড পুট দ্য ফায়াৰ আউট। আৰু জুইকুৰা সি বোকা ছটিয়াই নুমালে। As soon as the hunters saw the turtle, they wanted to kill it.
কিন্তু যেতিয়াই চিকাৰীকেইটাই দেখিলে যে এইটো দেখোন কাছ এটাই জুই একুৰা নুমাই আছে, এতিয়া আমি জুই বাদ দিব লাগে, আমি কাছটোক ধৰিব লাগে, কাছটোক ধৰি আমি এতিয়া এইটোক মাৰিব লাগে। এতিয়া আমাৰ চিকাৰৰ লক্ষ্য হৈ গ'ল কাছ, টাৰ্টল। তাহাঁতি কাছটোক মাৰিব। দেখাৰ লগে লগে সিহঁতি প্লেনিং কৰি দিলে যে এতিয়া জুই পাতে, জুইখিনি পিছত জ্বলাই আমি কাছটোক প্ৰথমতে মাৰি লওঁ। কাৰণ তাহাঁতিতো চিকাৰ কৰিবলৈ আহিছে, গোটেই দিনটো ইমান বিচাৰিছে, একো এটা পোৱা নাই বিচাৰি। এতিয়া দেখোন মুখৰ আগতে তাহাঁতৰ যদি এটা কাছ এটা পায়, তাহাঁতি কিয় চিকাৰ নকৰিব? তাৰ কাৰণ তাহাঁতি চিকাৰ কৰিবলৈকে আহিছে। মেইন এইম কি? জীৱ জন্তু মাৰিব লাগে, চৰাই চিৰিকটি মাৰিব লাগে, হাণ্টিং। মুখৰ আগত কাছ এটা দেখিছে, মাৰিবই। এতিয়া লগালগ কাছটোক মাৰিব চেষ্টা কৰিলে। So the turtle dived deep into the water to protect itself. কিন্তু কাছটোও কম নহয়, সিও গম পাই গ'ল যে এতিয়া দেখোন তাহাঁতি মোক মাৰিব। সেইকাৰণে সি কি কৰে, লগালগ লেকৰ মানে তোমাৰ লেকৰ পানীত ডুবি গ'ল, ভিতৰলৈ সোমাই গ'ল। ডাইভ ডিপ ইনটু দ্য ৱাটাৰ, একদম ভিতৰলৈ সি সোমাই গ'ল, পানীৰ গভীৰলৈ সোমাই গ'ল। কাছতো পানীৰ ভিতৰত থাকেই, সিহঁতি পাৰে। সেইকাৰণে সি পটককৈ সিও মানে উপস্থিত বুদ্ধি খটুৱালে এটা পানীৰ ভিতৰলৈ সোমাই গ'ল, যাতে চিকাৰীকেইটাই তাক বিচাৰি নাপায়। It feared to come out again. আৰু সি বাহিৰলৈ ওলাই আহিবলৈ, কাছটোৱে আকৌ পুনৰাই বাহিৰলৈ ওলাই আহিবলৈ ভয় খালে। This time the male hawk flew to the lion for help. কিংফিচাৰে প্ৰথমতে হেল্প কৰিলে, সি ভাগৰি গ'ল। তাৰপিছতে টাৰ্টলটো আহিলে, সিও হেল্প কৰিলে। কিন্তু তাক যেতিয়া মাৰিব চেষ্টা কৰিলে চিকাৰী, সেইকাৰণে সি ভিতৰলৈ সোমাই গ'ল নিজকে বচাবলৈ। টু প্ৰটেক্ট ইটছেল্ফ, প্ৰটেক্ট মানে নিজকে সুৰক্ষিত কৰা, সুৰক্ষা দিয়া। প্ৰটেক্ট ইটছেল্ফ, নিজকে বচাবলৈ, নিজকে সুৰক্ষা দিবলৈ সি পানীৰ ভিতৰলৈ সোমাই গ'ল। এতিয়া হকে কি কৰিব? এতিয়া সি কি কৰিছে যে লাষ্টত অপশ্যন থাকিলে দ্য লায়ন, কাৰণ লায়নো তাহাঁতৰ বন্ধু আছিলে। এইবাৰ সি লায়নৰ ওচৰলৈ গ'ল, সিংহটোৰ ওচৰলৈ গৈ কি কৰিলে, সহায় বিচাৰিলে। ইন দ্য মিন টাইম দ্য হাণ্টাৰ্ছ লাইটেড আনাডাৰ ফায়াৰ। আৰু সেই হকে গৈ, হেন চৰাইটোৱে গৈ যেতিয়া সিংহটোৰ ওচৰত পালেগৈ, সি উৰিয়ে গৈছে সিংহটোৰ কথাখিনি ক'বলৈ। সেইখিনি সময়তে ইন দ্য মিন হোৱাল, সেই মুহূৰ্ত, সেই সময়খিনিত যেতিয়া তোমাৰ হক চৰাইটোৱে লায়নৰ ওচৰলৈ গৈছিলে, গৈ কথাখিনি ক'লে, সেই সময়খিনিৰ ভিতৰতে মিন হোৱাইল, সেই সময়খিনিৰ ভিতৰত চিকাৰীকেইটাই আকৌ একুৰা জুই ধৰিলে। When the lion heard the story, he came roaring at the place. আৰু যেতিয়া সিংহটোৱে গোটেই কথাখিনি শুনিলে, সি খঙত একদম গুজৰি সেই ঠাইখিনিলৈ আহিছে। ৰ'ৰিং, সিংহই যিটো চাউণ্ড দিলে, গুজৰে, সেইটোক ৰ'ৰ বুলি কয়। সি একদম গুজৰি সেই ঠাইখিনিলৈ আহিছে। On hearing the lion's roar, the hunters cried out with fear and ran away. আৰু যেতিয়াই চিকাৰীকেইটাই সিংহৰ মাতটো শুনিলে, ভয়তে সিহঁতি ইমানে পেঁপুৱা লাগিলে আৰু কান্দি গ'লগৈ। they cried out with fear, ভয়তে কান্দিলে, পেঁপুৱা লাগিলে, আৰু লগালগ তাহাঁতি সেই ঠাইৰ পৰা পলাই গ'ল। At last, the kingfisher and the turtle also came at the scene. আৰু সিহঁতি পলাই যোৱাৰ পাছত লাহেকৈ কিংফিচাৰ আৰু যিটো কাছ পানীৰ তলত সোমাই আছিলে, সিও পানীৰ পৰা লাহেকৈ উঠি আহিলে। They appreciated the efforts made by all and lived happily thereafter. তাৰপাছত তাহাঁতি প্ৰত্যেকে যে ইমান কষ্ট কৰিলে হকৰ ফেমিলিটো বচাবলৈ, হেনচাৰ ফেমিলি বচাবলৈ যি চেষ্টা কৰিলে গোটেইখিনি মিলি, সেই চেষ্টাবিলাকক প্ৰত্যেকৰ চেষ্টাক শলাগ দিলে। এপ্ৰিচিয়েট মানে শলাগ লোৱা, প্ৰত্যেকৰ সহায়ক শলাগ ল'লে। আৰু তাৰপিছত তাহাঁতি সুখে শান্তিৰে সেই হাবিখনত থাকিবলৈ আৰম্ভ কৰিলে। এতিয়া এই ষ্টৰিটোৰ মৰেল কি লিখা আছে? আ ফ্ৰেণ্ড ইন নীড ইজ এ ফ্ৰেণ্ড ইন ডিড, মানে তোমাৰ বিপদৰ বন্ধুহে প্ৰকৃত বন্ধু। যিজন বন্ধুৱে তোমাক বিপদৰ সময়ত সহায় কৰে, সেই বন্ধুহে তোমাৰ আচল বন্ধু। কিন্তু যিজন বন্ধুৱে তোমাৰ বিপদৰ সময়ত তোমাক এৰি থৈ গুচি যায়, তোমাৰ সহায় নকৰে, সেই বন্ধু কেতিয়াও প্ৰকৃত বন্ধু নহয়। প্ৰকৃত বন্ধু এয়ে হৈছে যে যিবিলাক বন্ধুৱে তোমাক বিপদত কেতিয়াও তোমাৰ কাষৰ পৰা গুচি নাযায়, তোমাক এৰি থৈ নাযায়, সেইবিলাক বন্ধুহে আচল বন্ধু। এই লেচনটোতো সেইটো কথাই কোৱা হৈছে, কাৰণ তোমাৰ যেতিয়া সেই হেন চৰাই পৰিয়ালটো বিপদত পৰিছিলে, চিকাৰীকেইটাই মাৰিব খুজিছিল, বিপদত পৰাৰ সময়ত হেন চৰাইটোৱে
নিজৰ ফ্ৰেণ্ড তিনিটা ফ্ৰেণ্ড আছিলে কিংফিচাৰ টাৰ্টল এণ্ড দ্য লায়ন গোটেইকেইটাৰ সহায় বিচাৰোঁতে গোটেইকেইটাই হেল্প কৰিছে কিংফিচাৰে হেল্প কৰিলে কেনেকৈ পানী ছটিয়াই জুইকুৰা নুমুৱালে কিন্তু চিকাৰীকেইটা ইমানেই বদমাছ আছিলে চিকাৰীকেইটাই আকৌ জুইকুৰা জ্বলালে বেচেৰা কিংফিচাৰটো ভাগৰি যোৱাৰ কাৰণে টাৰ্টলক মাতিলে টাৰ্টলটোক মাতোঁতে টাৰ্টলটো সমানেই চেষ্টা কৰিলে জুইকুৰা নুমাবলৈ সফলো হৈছিলে কিন্তু তাক যে মাৰিবলৈ চেষ্টা কৰিলে সেইকাৰণে সি পানীৰ ভিতৰলৈ সোমাই গ'ল আৰু শেষত একেবাৰে কি কৰিছে লায়নৰ সহায় বিচাৰোঁতে লায়নটো আহিলে যিহেতু চিকাৰীকেইটাই জানে যে যদি মই সিংহৰ মুখৰ আগত পৰোঁ মইতো বাচি নাথাকোঁ কাৰণ সিংহইতো মোক মাৰি পেলাব মই আহিছিলোঁ চিকাৰ কৰিবলৈ বেলেগ জীৱ জন্তু এতিয়া যদি সিংহৰ আগত আমি কিবাকৈ পৰিবলৈ হয় আমাক যদি সিংহই সোধাই নেৰিব সিহঁতে আমাক মাৰি পেলাব সেইকাৰণে সিহঁতি ভয়তে পলাই গ'ল সিংহও টাৰ্টল আৰু কিংফিচাৰৰ নিচিনাকৈ সমানেই সহায় কৰিছে সিহঁতি গোটেইকেইটা ফ্ৰেণ্ডে যিখিনি সহায় কৰিলে হক ফেমিলিক বচাবলৈ সেইবোৰ সহায় কৰাৰ কাৰণে ইটোৱে সিটোৰ শলাগো ল'লে আচলতে কি হয় তুমি যেতিয়া বন্ধুত্ব কৰিবা তুমি যেতিয়া ফ্ৰেণ্ডশ্বিপ কৰিবা বেলেগৰ লগত যিবিলাক ফ্ৰেণ্ডে তোমাক সহায় কৰে সেইবিলাক ফ্ৰেণ্ডক সদায় তুমি এপ্ৰিচিয়েট কৰিব লাগে যে তুমি মোক সহায় কৰিলা তাৰ কাৰণে থেংক ইউ মই তোমাৰ সহায় কেতিয়াও নাপাহৰোঁ সেনেকৈ সদায় এপ্ৰিচিয়েট কৰিব লাগে আৰু যিবোৰ বন্ধুৱে যিবোৰ ফ্ৰেণ্ডছে তোমাক বিপদৰ সময়ত কেতিয়াও তোমাৰ এৰি থৈ নাযায় তোমাৰ সংগ নেৰে সেইবোৰ বন্ধুহে আচল বন্ধু আই হোপ তোমালোকে এই ষ্টৰিটো বুজি পাইছা নিজে লেচনটো আকৌবাৰ পঢ়িবা বুজি পাবা এই নিউ ৱৰ্ডছখিনি বক্সৰ ভিতৰত যিখিনি নিউ ৱৰ্ডছ দিয়া আছে ছাজেষ্টেড ৰেডিলি শ্বৰ ফিল্মছ এনেকৈ বহুতকেইটা ৱৰ্ড আছে আপ টু মাড এই গোটেইকেইটা ৱৰ্ড তোমালোকে ঘৰৰ বহীখনত লিখিবা ৱৰ্ডকেইটা মনত ৰাখিবলৈ চেষ্টা কৰিবা কিবা যদি বুজি পোৱা নাই লেচনটোত পেঞ্চিলেৰে কিতাপখনত মাৰ্ক কৰি থবা যেতিয়া স্কুল খুলিব আমি ৰেগুলাৰ ক্লাছেছ কৰিম ৰিভিজন ক্লাছত আমি গোটেইখিনি বস্তুক আকৌ এবাৰ ক্লিয়াৰ কৰি ল'ম চ' ডেটছ অল ফৰ টুডে থেংক ইউ এভৰিৱান